তাৰপিছত খবৰটো মই প্ৰায় 12টামান বজাত মই পাইছোঁ। মোক এজন বন্ধু আৰু নিপেন বুলি কয়, নিপেন মানে হ'ল বন্ধু নলবাৰী, আৰু তেওঁ থাকে ঋতু কলিতাৰ লগ, মানে প্ৰায় লগ ঋতু কলিতা যে, গম পাইছোঁ। ঋতু কলিতাৰ ফ্ৰেণ্ড হয়। ঋতু কলিতাক কোনোবাই এজনে মানে হেৰিয়ৰ পৰা ফোন কৰিছে, ছিংগাপুৰৰ পৰা। ছিংগাপুৰ। কিন্তু ঘটনাটো 12টা বজাত দেই, 12টাতে ফোন কৰিছে, তুমি চাবা। আমি 2টা বজাতহে গম পাইছোঁ চবে। মানে মোটামুটি মানে 11:30 11টামান বজাত চাগে ঘটনা ঘটিয়ে গৈছে। মানে 3 ঘণ্টা গেপ এটা আছে মানে। আছে। সেইখিনিত কি হৈছে কি নহৈছে কোনো কিন্তু মই সেইটোৱে মই আচৰিত, কিন্তু মই 12টা বজাত মই ফোনটো পাইছোঁ, দাদা কিবা হৈছে নেকি? তাৰপিছত মই দাদা কিবা হৈছে নেকি? তাৰপিছত মই লগালগ মানে ফোন মাৰিছোঁ, বিভিন্নজনক ফোন মাৰিছোঁ। তাৰ ভিতৰত ধৰক জয়ন্ত কাকতি, তাকো ফোন মাৰিছোঁ, শেখৰক ফোন মাৰিছোঁ, শেখৰৰ ফোনটো লগা নাই। দীপকেশ দাক ফোন মাৰিছোঁ, চিকুদাক ফোন মাৰিছোঁ, মানে চিকুদা গৈছে বুলি মই গম পাওঁ ন। কিন্তু তাৰপিছত জয়ন্তই ফোনটো ৰিচিভ কৰি ক'লে যে এই চিজাৰ এটেক হৈছে। তেওঁ ক'ব মানে হেৰি মানে সেইটো আফটাৰ তেওঁ 12:45 মানত সেই কথাটো কৈছে, এনেকুৱা। তাৰপিছত মই বিভিন্নজনৰ লগত যোগাযোগ কৰি লাষ্টত মই গম পালোঁ, মানে তেওঁলোকে মোক ক'লে যে এইটো দাদা বেলেগ ধৰণৰ ঘটনা ঘটিছে। কিন্তু তথাপিতো মই কনফাৰ্ম হোৱা নাই তেতিয়ালৈকে। মই ভাত খাব লৈছোঁ আৰু। তাৰপিছত দীপকেশ দাক কনফাৰ্ম কৰিলোঁ যে মানে হেৰি নে, কৈছে কাকো নক'বা, দাদা নাই। তাৰপিছত মোবাইল চোবাইল পেলাই এইবিলাক খানা। কেইটা বজাৰ কথা এইটো? সেইটো একদম 1:15 মানত, মানে তেতিয়ালৈকে কোনেও গম পোৱা নাই আৰু। 10-15 মানত একদম এইবিলাক হেৰি। তাৰপিছত মোৰ ৱাইফ য'ত আছিলে পৰি গৈছে। তাৰপিছত চুঁচৰি আমাৰ ঘৰতে এটা মন্দিৰ এটা বনাই থৈছোঁ, থাপনা এখন পাতি, তাতে তাই হে ভগৱান হে মা লক্ষী, দাদাক মানে নিনিবা দাদা এনেকুৱা হ'ব নোৱাৰে, সেনেকৈ কৰি গৈ আছে। তাৰপিছত মই মানে ইজন তাৰপিছত মই আকৌ মেছেজ চাইছোঁ 1:45 মানত, চাগে 1:35ত চিকুদা তাৰ পৰা মই মেছেজ এটা পাইছোঁ, নাই বুলি। মই তেওঁক মেছেজ দিছিলোঁ, মানে ফোন কৰিছিলোঁ, হোৱাটছআপ কল কৰিছিলোঁ। তাৰপিছত তেওঁ এটা মেছেজ নাই বুলি দিছে। তেতিয়া মানে কি মানে একদম ভাষা নাই। তাৰপিছত মই ৱাইফক তেনেকৈ এৰি মেলি ডাইৰেক্ট প্ৰথম গৈছোঁ হেৰিয়ত, গণেশ মন্দিৰত চাকি তাকি জ্বলাই মেলি। তাৰপিছত মই হেৰিয়তো দিছিলোঁ, মানে চবকে মাতিছিলোঁ, মই ইয়ালৈকে আহিব লাগে, এইটো যাতে ঘটনাটো আমি সঁচা নহয় যেন। তেতিয়ালৈকে মানে যদিও কৈছে যদি আমি মানে সঁচা নহওক মানে এনেকুৱাকৈ বিশ্বাস কৰিব নোৱাৰা কথা আচলতে। তাৰপিছত মই কাহিলীপাৰা গুচি গ'লোঁ, চব কাহিলীপাৰালৈ আহিছে। কাহিলীপাৰাত গৈ তাৰপিছত মই প্ৰথমতে একদম মানে একো ধৰিবই পৰা নাই, কি হৈছে কি নাই হোৱা। মই মানে বিশ্বাস হোৱা নাই, মই বিশ্বাস কৰাই নাই কিন্তু দেই, মই বহুত দিনলৈকে মোৰ বিশ্বাস হোৱা নাছিল। দাদা যেতিয়া মানে আনিছোঁ তেতিয়া মানে ফিলটো হৈছে যে কি মই খোজকাঢ়ি আহিছোঁতো হেৰিয়ৰ পৰা, একদম এয়াৰপৰ্টৰ পৰা গাড়ীখনৰ লগত। দাদা যিখন এম্বুলেঞ্চত লৈ আহিছিলে সেইখনত মই খোজকাঢ়ি আহিছোঁ। ক'লৈকে? প্ৰথম একদম এয়াৰপৰ্টৰ পৰা মোটামুটি আমাৰ জালুকবাৰীৰ ওচৰলৈকে খোজকাঢ়ি আহিছোঁ। জালুকবাৰী ব্ৰীজখনত থকাৰ কাৰণে এই মোক ঋতু নিপেনহঁতে তেওঁলোকে ক'লে উঠ বুলি ক'লে। তেওঁলোকে মোক আকৌ এই গড়চুক নেপাওঁতেই তাতে নমাই দিছে। তাৰপিছত গড়চুকৰ পৰা একদম আমি খোজকাঢ়ি ৰ'দত মানে আমি ডাইৰেক্ট কাহিলীপাৰাত এনেকৈ সোমোৱাই দিছোঁ। তাৰপিছত আমি ঘৰলৈ গুচি আহিছোঁ। গোটেই ৰাতি আমি আগদিনাখন আমি তাতে 12টা বজাৰ পৰা আছোঁ, 12টাৰ পৰা, কিন্তু 10টামান বজাৰ পৰা 12টালৈকে 2 ঘণ্টা আমি হেৰিয়ত আছোঁ, সৰু সজাইত। এই গোটেই ছেটিং কৰাই আছে, আমি গোটেইখিনি আমিও হেল্প কৰি দিছোঁ, কি হেৰি কৰিব লাগে। তাৰপিছত মানে তাৰপিছত সেই যিদিনা ঘটনাটো হেৰি হৈছে তো একো হেৰি কৰিব পৰা নাই। তাৰপিছত লাহে লাহে মিডিয়া আহিছে, হেৰি আহিছে, ল'ৰাবিলাকে চিঞৰ বাখৰ কৰিছে। তেতিয়াহে মই মানে কৈছোঁ যে ইয়াত বেলেগ কথা একো নাজানো। যোনে নিছিলে শ্যাম কানুৱে নিছিলে, দায়বদ্ধ আৰু দায়িত্ব আছিল, দুখ আছে। কাৰণ কিয় দাদাক কিয় ভালকৈ ৰাখিব নোৱাৰিলে। তাৰপিছত যিকেইজন গৈছিল একেবাৰে দাদাক ক্ল'জ মানুহ, আৰু মই যদি যোৱা হ'লে বা XYZ আৰু বেলেগ মানুহ যোৱা হ'লে দাদাক কেতিয়াও কাৰণ আমি দাদাৰ ভিতৰৰ কথাখিনি গম পাওঁ, কেতিয়াও আমি দাদাক ড্ৰিংকছ কৰা অৱস্থাত আমি দাদাক গাড়ী চলাবলৈ নিদিওঁ। দাদাই গাড়ী চলাম বুলি ক'লেও আমি বাধা কৰোঁ, আৰু যেতিয়া দাদাক বাধা দিয়ে
ৰাখিব পৰা যায় মানুহজনক ইমান উন্মাদো নহয় মানে যিমান তেওঁলোকে মানে শ্ব' কৰিছে দেখুৱাইছে তাৰপিছত তেওঁলোকে দাদাক ঠিক আছে দাদা হোৱা নাই দাদাই হেৰি কৰি আছে কি কাৰণত তেওঁলোকে 4টা-5টা বজাত উঠাই কিনে সেই মানুহজনক তেওঁলোকে ইয়ত পাতিলৈ লৈ গ'ল ঠিক আছে ইয়ত পাতি দাদা গৈছেও তাত কোনো কথা নাই এটা কথা জানিব লাগে যে মানুহে সাগৰ এখনত মানুহ এজনক সাঁতুৰিব দিব লাগে নেকি উইদাউট লাইফ জেকেট যিজন মানুহ মানে অকণমান ড্ৰাংক হৈ আছে আৰু বেমাৰো আছিলে আছে গোটেইখিনি জানে তাৰপিছত আমি দেখিলোঁ যে তাতকৈ আগতেচোন ইহঁতেই তাতে মানে সাঁতুৰি আছে সেইখিনি তেতিয়ালৈকে আমি দেখাই নাই বাৰু মই সেইখিনি মানিলোৱেই বোলো তেওঁলোকে কিয় সাঁতুৰিব দিলে শেখৰ সিদ্ধাৰ্থে কিয় দিলে মই বেলেগ কাৰো কথা কোৱা নাই দেই তাৰপিছত নাজানো শেখৰ সিদ্ধাৰ্থে কিয় দিব কাৰণ কিয় আমি কেইদিনমানৰ আগতে আমি একেলগে লগ পাইছোঁ একেলগে আছোঁ তেওঁলোকক দায়িত্ব দিয়া আছে যে দাদাক চোৱা চিতা তেওঁলোকৰ বহুতখিনি হেৰি আছে তো আৰু তেওঁলোকক দাদাই এটাক ৰাইট হেণ্ড এটা লেফ্ট হেণ্ড বুলি কয় তো আৰু তেওঁলোকে এনেই থকা নাই মেনেজাৰ হিচাপে আছে সিদ্ধাৰ্থে ভাল দাদাৰ পৰা ভাল এটা টকা পাই আছে ইনকাম কৰিছে হেৰি কৰিছে শেখৰো দাদাৰ লগত কোনোদিনে এনেই থকা নাই পইচা পাই আছে কিন্তু আমি দাদাৰ লগত থাকিলে আমি দাদাৰ লগত থাকিলে নিস্বাৰ্থভাৱে থাকি আমি দাদা আমাৰ ইনকামৰ কথা আমি নাভাবোৱেই যে আমি দাদাৰ লগত দাদাক চাৰ্ভ দিব লাগে সেইখিনি দাদাক সেৱা কৰিব লাগে ভগৱান এজন আমাৰ কাৰণে সেইজনক আমি মানে পূজা কৰিব লাগে আমি সদায় সেনেকৈ থাকোঁ দাদাৰ ওচৰত থাকিলে আমি কেতিয়াও মানে মুখামুখিকৈ কথা নকওঁ সন্মুখামুখি হেৰি নকওঁ ইভেন এটা কথা মোৰ ভাল লাগে যে আজিলৈকে দাদাই চবকে যদি ড্ৰিংকছ অকণমান আনি দিব দিয়ে মোক কোনোদিনে মানে কৈ নাপালে আৰু জানে যে মই নাখাওঁ মই নিচা নাখাওঁ কোনোদিনে তেওঁ আৰু সেইটো কথা কয় যে ই মদ নোখোৱাকৈ এনেকৈ ধৈৰ্য ধৰি কিনে বহি থকাটো কিন্তু ডাঙৰ কথা আকৌ গোটেই ৰাতিটো সদায় কয় তো মই তাৰপিছত চিন্তা কৰিলোঁ যে তেওঁলোক দোষী সেইকাৰণে মই ক'লোঁ যে এওঁলোক দোষী এই তিনিজন মানুহে জবাব দিব লাগিব তাৰপিছত চিফ মিনিষ্টাৰ আহিলে চিফ মিনিষ্টাৰ অহাৰ পিছত চিফ মিনিষ্টাৰক গৰিমাবু ওপৰত আছিলে তাৰপিছত মই লিফ্টত আগবঢ়াই দি মেলি তেওঁক থৈ আহি তাৰপিছত যিখিনি আমাৰ সাংবাদিকখিনি আছে সেইখিনি আছে গোটেইখিনিৰ লগত আমি এনেকৈ আছোঁ চিফ মিনিষ্টাৰ নামি আহিছে তেতিয়া মানে তেখেতক প্ৰথম মই কৈছোঁ মই কৈছোঁ শ্যামকানু মহন্ত দোষী হয় শ্যামকানু মহন্তই দাদাক নিছিলে ইনভাইট কৰি কিনে আৰু এতিয়া কি ক'ব তেতিয়া ক'লে যে শ্যামকানু মহন্ত ইয়ত পাৰ্টিটো নাছিল যদিও এতিয়া গোটেইখিনি ইনভেষ্টিগেশ্যন হ'ব হেৰি হ'ব আমুক তামুক মই ক'লোঁ আপোনাক এটা প্ৰাৰ্থনা কৰোঁ তেতিয়া দাদাৰ এখন ফটো আমি হেৰি কৰি কিনে তাতে আমি কিন্তু মানে চবে চাকি ধূপ জ্বলাই আছে তেখেতক তালৈ লৈ গৈছোঁ তেখেতে তাতে চাকি ধূপ জ্বলাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেতিয়া কৈছোঁ আপোনাক ৰিকুৱেষ্ট কৰিছোঁ দাদাক পাৰিলে আপুনি আজিতো নহ'বই কাইলৈ কিন্তু আনি দিব দেই যিকোনো মানে প্ৰকাৰে তেওঁক তেতিয়া মানে কৈছিল যে হ'ব তাৰপিছত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল তাতে বিভিন্নজনে চিঞৰ বাখৰ ষ্টাৰ্ট কৰিছে মানে দাদা নাই আৱেগ মানে একদম কোনোবা দুখত ক্ষোভত হেৰিয়ত শ্যামকানু মহন্তহঁত সিদ্ধাৰ্থহঁতক মানে হেৰি কৰিব লাগে মানে ধৰিব লাগে আমুক কৰিব লাগে তামুক কৰিব লাগে তেওঁলোক দোষী আৰু জুবিনদাৰ হত্যাৰ মানে হেৰি লাগিব তেতিয়া মানুহবিলাকে তেনেকৈ হেৰি কৰিলে তেতিয়া এটা মানে উকমুকনিৰ সৃষ্টি হ'ল তাতে যে এই যিমানবিলাক ল'ৰা চিঞৰ বাখৰ কৰি আছে এইবিলাক চব অজয় ফুকনৰ মানে ল'ৰা হয় অজয় ফুকনৰ মানে আণ্ডাৰত থকা ল'ৰা সেইটো অপপ্ৰচাৰ চলিছিলে মানে সেইটো উকমুকনি এটা সৃষ্টি কৰিছে তাতে যে এইখিনি অজয়ৰ ল'ৰা মানে যিমানে উদ্ভণ্ডালি কৰিব এইখিনি চব অজয় ফুকনৰ এতিয়া তাতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে চবটোতো অজয় ফুকনৰ মানুহ কেনেকৈ হ'ব জুবিন দাক ভাল পায় আৰু জুবিন দাক ভাল পোৱা মানেই চব যে অজয় ফুকনক ভাল পাব সেইটো কথা নহয় তাত জুবিন দাক ভাল পোৱা মানুহখিনি আহিছে আৰু জুবিন দাক অনুৰাগী মানেই যে সেইখিনি মানে অজয় ফুকনে চলোৱা নহয় য়েছ ফেন ক্লাবটো মই জন্মহে দিছিলোঁ 2015 চনত মই ফেন ক্লাবটো জন্ম দিছিলোঁ